নমস্কাৰ বন্ধু বান্ধৱীসকল এক্সামপেডিয়া অসম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আৰ্ট এণ্ড কালচাৰৰ কেইটামান এমচিকিউ ডিসকাশন কৰিবলৈ আগবাঢ়িছো। আজি হৈছে ক্লাস 4। আপোনালোকে যদি আগৰ ক্লাসবোৰ চোৱা নাই ভিডিঅ ডেসক্ৰিপচনত লিংক আছে তাত গৈ চাব পাৰিব। এই কোৱেশ্যনবোৰ আপোনালোকৰ আহি থকা এডিআৰই 2.0 আসাম টেট আসাম পুলিচ বা অসম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে সুবিধা হ'ব। গতিকে আহক আজিৰ কোৱেশ্যন আনসাৰ সিৰিজটো ষ্টাৰ্ট কৰোঁ। আপোনালোকে মোৰ বিষয়ে জানিবলৈ এই স্লাইডখন চাব পাৰে। আহক আজিৰ প্ৰথম কোৱেশ্যনটো আলোচনা কৰোঁ। কোৱেশ্যন 1 গগনা is a famous musical instrument of Assam made up of গগনা যিটো অসমৰ এটা ফেমাস মিউজিক্যাল ইনস্ট্ৰুমেন্ট হয় হেতু কিহেৰে তৈয়াৰ কৰা হয়। অপশন এ কেইন, অপশন বি বেম্বো, অপশন সি বাফেলো হৰ্ন, অপশন ডি টিক উড। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি বেম্বো। নেক্সট কোৱেশ্যনটো হৈছে ডেছ ইজ দ্য হাৰ্ভেষ্টিং ফেষ্টিভেল অফ কুকি ট্ৰাইব। নিম্নলিখিত কোনটো কুকি ট্ৰাইবে পালন কৰা এটা হাৰ্ভেষ্টিং ফেষ্টিভেল। ইয়াৰ অপশন আছে এ মিমকুট ফেষ্টিভেল, বি আলি আই লিগাং, সি তিহাৰ ফেষ্টিভেল, ডি লাই হাৰবা ফেষ্টিভেল। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ মিমকুট ফেষ্টিভেল। নেক্সট কোৱেশ্যনটো হৈছে লুচুং ইজ এ হাৰ্ভেষ্টিং ফেষ্টিভেল সেলিব্ৰেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ। লুচুং যিটো এটা হাৰ্ভেষ্টিং ফেষ্টিভেল সেইটো নৰ্থ ইষ্টৰ কোনখন ষ্টেটত পালন কৰা হয়। অপশন এ মণিপুৰ, অপশন বি ছিকিম, অপশন সি মিজোৰাম, অপশন ডি নাগালেণ্ড। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি ছিকিম। নেক্সট কোৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ট্ৰাইবছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ইজ মেট্ৰিলেনিয়েল। নৰ্থ ইষ্টৰ কোনটো ট্ৰাইব মাতৃপ্ৰধান। ইয়াৰ অপশন আছে এ কাৰ্বি, বি ডিমাছা, সি গাৰো, ডি ৰাভা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি গাৰো। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফেমাছ জোনবিল মেলা ইজ এ কমিউনিটি ফেয়াৰ অফ হুইচ অফ দ্য ফলোইং কমিউনিটি। ফেমাছ জোনবিল মেলা কোনটো কমিউনিটিয়ে পালন কৰে। ইয়াৰ অপশন আছে এ তিৱা, বি গাৰো, সি দেউৰী, ডি টাই আহোম। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ তিৱা। নেক্সট কুৱেশ্যনটো হৈছে বৈশাগু ইজ এ ফেষ্টিভেল সেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোইং ট্ৰাইবছ অফ আসাম। বৈশাগু ফেষ্টিভেলটো অসমৰ কোনটো ট্ৰাইবে পালন কৰে। অপশন এ বড়ো, অপশন বি তিৱা, অপশন সি ৰাভা, অপশন ডি বৰ্মন। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ বড়ো। হৈছে না আজি। নেক্সট কুৱেশ্যনটো হৈছে বাগৰুম্বা ইজ এ ফক ডেন্স অফ ডেছ কমিউনিটি। বাগৰুম্বা যিটো এটা ফক ডেন্স হয় হেতু কোনটো কমিউনিটিৰ। অপশন এ ৰাভা, অপশন বি বড়ো, অপশন সি মিচিং, অপশন ডি টাই আহোম। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন বি বড়ো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লাষ্ট ডে অৰ 7th ডে অফ বিহু কল্ড। বিহুৰ লাষ্ট দিন বা 7 নম্বৰ দিনাখনক কি বুলি কোৱা হয়। অপশন এ চেৰা বিহু, অপশন বি কুটুম বিহু, অপশন সি মানুহ বিহু, অপশন ডি চ'ত বিহু। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ চেৰা বিহু। নেক্সট কুৱেশ্যনটো হৈছে চকলং ইজ এ মেৰিজ ৰিচুৱেল ফলোড বাই হুইচ অফ দ্য কমিউনিটি অফ আসাম। চকলং বিবাহ প্ৰথাটো অসমৰ কোনটো কমিউনিটিয়ে ফলো কৰে। অপশন এ আহোম, অপশন বি বড়ো, অপশন সি কাৰ্বি, অপশন ডি ৰাভা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন এ আহোম। নেক্সট কুৱেশ্যনটো হৈছে মংগনা ইজ এ পোষ্ট ফিউনাৰেল চেৰিমনি অফ ডেছ ট্ৰাইব। মংগনা ফেষ্টিভেলটো কোনটো ট্ৰাইবে পালন কৰে। অপশন এ কাৰ্বি, অপশন বি ডিমাছা, অপশন সি গাৰো, অপশন ডি ৰাভা। ইয়াৰ শুদ্ধ আনসাৰটো হৈছে অপশন সি গাৰো।
নেক্সট কুৱেশ্যনটো হৈছে গুমৰাগ ইজ এ ফক ডেন্স অফ হুইচ অফ দ্য ফলোয়িং কমিউনিটিজ গুমৰাগ যিটো এটা ফক ডেন্স হেতু কোনটো কমিউনিটিৰ অপশন এ ৰাভা অপশন বি কুকি অপশন সি খাসী অপশন ডি মিচিং ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি মিচিং নেক্সট কুৱেশ্যনটো হৈছে হাসা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ কমিউনিটি হাসা ফেষ্টিভেলটো কোনটো কমিউনিটিয়ে পালন কৰে অপশন এ টি ট্ৰাইব অপশন বি কাৰ্বি ট্ৰাইব অপশন সি মিচিং ট্ৰাইব অপশন ডি বড়ো ট্ৰাইব ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি কাৰ্বি ট্ৰাইব নেক্সট কুৱেশ্যনটো হৈছে ফৰকান্তি ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব ফৰকান্তি কোনটো ট্ৰাইবে পালন কৰে অপশন এ মিচিং অপশন বি বড়ো অপশন সি কাৰ্বি অপশন ডি ৰাভা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি ৰাভা নেক্সট কুৱেশ্যনটো হৈছে বাইখো ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব বাইখো ফেষ্টিভেলটো অসমৰ কোনটো ট্ৰাইবে পালন কৰে অপশন এ বড়ো অপশন বি কাৰ্বি অপশন সি ৰাভা অপশন ডি গাৰো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি ৰাভা নেক্সট কুৱেশ্যনটো হৈছে খেৰাই পূজা ইজ পাৰফৰ্মড বাই খেৰাই পূজা কোনে পালন কৰে অপশন এ মিচিং অপশন বি বড়ো অপশন সি কাৰ্বি অপশন ডি ৰাভা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি বড়ো নেক্সট কুৱেশ্যনটো হৈছে ডাইনী পূজা ইজ সেলিব্ৰেটেড বাই ডাইনী পূজা কোনে পালন কৰে অপশন এ মিচিং অপশন বি বৰ্মন অপশন সি কাৰ্বি অপশন ডি ৰাভা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি বৰ্মন নেক্সট কুৱেশ্যনটো হৈছে ৱাংগালা ইজ দ্য মেইন ফেষ্টিভেল অফ ৱাংগালা ফেষ্টিভেলটো কোনে পালন কৰে অপশন এ মিচিং অপশন বি বড়ো অপশন সি কাৰ্বি অপশন ডি গাৰো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি গাৰো নেক্সট কুৱেশ্যনটো হৈছে দেওধানী ডেন্স ইজ এ ফক ডেন্স অফ আছাম এণ্ড ইজ এছ'চিয়েটেড উইথ দ্য ৱৰ্শ্বিপ অফ দেওধানী ফেষ্টিভেলটো কোন দেৱতাৰ কাৰণে পালন কৰা হয় অপশন এ স্নেক গড মনসা অৰ মৰয় অপশন বি গডেছ অফ নলেজ মিউজিক আৰ্টছ উইজডম এণ্ড লাৰ্ণিং সৰস্বতী অপশন সি গডেছ অফ ৱেল্থ ফৰচুন এণ্ড প্ৰস্পাৰিটি লক্ষ্মী ডি ৱাৰিয়ৰ গডেছ দুৰ্গা এণ্ড কালী ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন এ মনসা অৰ মৰয় নেক্সট কুৱেশ্যনটো হৈছে সমাংকান ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই সমাংকান ফেষ্টিভেলটো কোনে সেলিব্ৰেট কৰে ইয়াৰ অপশন আছে এ দেউৰী বি বড়ো সি কাৰ্বি ডি গাৰো ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন সি কাৰ্বি নেক্সট কুৱেশ্যনটো হৈছে তৰাচিৰা ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ তৰাচিৰা ফেষ্টিভেলটো কোনে পালন কৰে অপশন এ দেউৰী অপশন বি ঠেঙাল কছাৰী অপশন সি ৰাভা অপশন ডি কাৰ্বি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি ঠেঙাল কছাৰী নেক্সট কুৱেশ্যনটো হৈছে বাহ গুচাই পূজা বেম্বো গড ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ বাহ গুচাই পূজা ফেষ্টিভেলটো কোনে পালন কৰে অপশন এ দেউৰী অপশন বি শৰণীয়া কছাৰী অপশন সি টাই ফাকে অপশন ডি তিৱা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন বি শৰণীয়া কছাৰী নেক্সট কুৱেশ্যনটো হৈছে বুচু ইজ এ ইম্পৰ্টেণ্ট ফেষ্টিভেল অফ নেক্সট কুৱেশ্যনটো হৈছে বুচু ইজ এন ইম্পৰ্টেণ্ট ফেষ্টিভেল সেলিব্ৰেটেড বাই বুচু ফেষ্টিভেলটো কোনে পালন কৰে ইয়াৰ অপশন আছে এ দেউৰী বি শৰণীয়া কছাৰী সি ৰাভা ডি ডিমাছা ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশন ডি ডিমাছা
নেক্সট কুৱেশ্যনটো হৈছে পেং কাৰ্কলি ইজ এ ট্ৰেডিশ্যনেল ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ ট্ৰাইব পেং কাৰ্কলিত ফেষ্টিভেলটো কোনে পালন কৰে অপশ্যন এ তিৱা বি মেচ কছাৰী চি ৰাভা ডি কাৰ্বি ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন ডি কাৰ্বি নেক্সট কুৱেশ্যনটো হৈছে ৰংকাৰ ইজ এ ডেছ অবজাৰ্ভ বাই দ্য কাৰ্বি পিপুল অফ আছাম ৰংকাৰ ফেষ্টিভেলটো কাৰ্বি পিপুলে পালন কৰে সেইটো এটা কি ফেষ্টিভেল অপশ্যন এ অটমান ফেষ্টিভেল অপশ্যন বি হাৰ্ভেষ্ট ফেষ্টিভেল অপশ্যন চি স্প্ৰিং ফেষ্টিভেল অপশ্যন ডি সামাৰ ফেষ্টিভেল ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি স্প্ৰিং ফেষ্টিভেল নেক্সট কুৱেশ্যনটো হৈছে বান থিয়েটাৰ দ্য ফাৰ্ষ্ট আছামিজ থিয়েটাৰ হল এষ্টাব্লিছ ইন 1906 এট বান থিয়েটাৰ যেটো 1906ত এষ্টাব্লিছ কৰা হৈছিল হেতু কোট আছে অপশ্যন এ নগাঁও অপশ্যন বি কামৰূপ অপশ্যন সি তেজপুৰ অপশ্যন ডি যোৰহাট ইয়াৰ শুদ্ধ এনসাৰটো হৈছে অপশ্যন সি তেজপুৰ বন্ধু বান্ধৱীসকল আজিলৈ মানে আপোনালোকে যদি মোৰ ভিডিওটো ভাল পাইছে তেনেহলে লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিওটো শ্বেয়াৰ কৰিব গতিকে আজিলৈ মানে ধন্যবাদ